নমস্কাৰ বন্ধুসকল, আজি আমি ক্লাছ 6ৰ যি ইংলিছ বুক আছে তাৰে এটা চেপ্টাৰ যাৰ নাম হৈছে Uses of ICT তাৰে কুৱেশ্যনসমূহ আমি সলভ কৰিম। অৱশ্যে ইয়াত আপোনালোকে দেখা পাইছে কিতাপৰ যি ইণ্টাৰফেচ আছিলে আপোনালোকৰ ইংৰাজী কিতাপৰ তাৰ লগত মিল খোৱা নাই, কিন্তু আপোনালোকে যদি ধ্যান দি চাই তেন্তে আপোনালোকৰ যি কিতাপত কুৱেশ্যনসমূহ আছে সেই কুৱেশ্যনসমূহেই আমি ডিছকাছ কৰিছোঁ। তেন্তে প্ৰথম যি কুৱেশ্যন আছে সেই কুৱেশ্যনত কোৱা হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ICT। ইংৰাজী তেনেদৰে কৈছে, আছামিছত যদি অনুবাদ কৰিব যাওঁ তেন্তে হ'ব ICT সম্পূৰ্ণ নামটো কি। দ্য ফুল ফৰ্ম অফ ICT ইজ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। বি নম্বৰ যি কুৱেশ্যন আছে সেই কুৱেশ্যনত কোৱা হৈছে হোৱাট আৰ দ্য ইউজেছ অফ কম্পিউটাৰ, অৰ্থাৎ কম্পিউটাৰৰ ব্যৱহাৰ ক'ত কৰা হয়। তেন্তে আমি এনচাৰত লিখিম দ্য ইউজেছ অফ কম্পিউটাৰ আৰ মেনি আদাৰ এক্টিভিটিজ কেন বি ডান বাই কম্পিউটাৰ। ইট হেল্পছ আছ টু ডিজাইন, এডিট, কম্প'জ, ডাউনলোড এণ্ড ছেভ পিকচাৰ্ছ। 3 নম্বৰ পইণ্টত লিখিম ইট অলছ' হেল্পছ আছ টু ড্ৰ', কেলকুলেট এণ্ড প্লে গেমছ। যদি তাৰ অসমীয়া অনুবাদটো বিচাৰে তেন্তে মই ইয়াতে দেখুৱাই দিছোঁ, আপোনালোকে ধুনীয়াকৈ পঢ়ি পিনি অসমীয়া অনুবাদটো বুজি মুখস্থও কৰিব পাৰে। ঠিক তেনেদৰে চি নম্বৰ কুৱেশ্যনটো হ'ব হোৱাট ডু চিলড্ৰেন লাৰ্ণ ইন কম্পিউটাৰ লেব। ছাত্ৰ ছাত্ৰীসকলে কম্পিউটাৰ লেবত কি কি জ্ঞান লাভ কৰে। এনচাৰত আমি লিখিম The children learn about the components of hardware and software of a computer. They also learn to use ICT in their studies. ছাত্ৰ-ছাত্ৰীসকলে কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ উপাদানসমূহ শিকিব পাৰে। সিহঁতে ইয়াৰ উপৰিও ICT কেনেকৈ ব্যৱহাৰ কৰে সেয়াও জ্ঞান লাভ কৰে। হাৰ্ডৱেৰ বুলি কওঁতে সেই কম্পিউটাৰক বুজোৱা হয় আৰু ছফ্টৱেৰ বুলি কওঁতে সেই কম্পিউটাৰৰ যিবোৰ ডাটা থাকে যিবোৰ আমি দেখা নাপাওঁ বা চুব নোৱাৰোঁ আচলতে, কিন্তু সেইবোৰ ছেভ হৈ থাকে কম্পিউটাৰত বা ইণ্টাৰনেট এক্সেছ কৰিব পাৰি কম্পিউটাৰৰ যোগেদি। তেন্তে ছফ্টৱেৰ বুলি কওঁতে ডাটাসমূহ হ'ব, ইণ্টাৰনেট হ'ব, আৰু হাৰ্ডৱেৰ বুলি কওঁতে সেই কম্পিউটাৰটোকে হাৰ্ডৱেৰ বুলি ক'ব পাৰোঁ। 3 নম্বৰ কুৱেশ্যনটো হ'ব হোৱাই ডু পিপুল ডিপেণ্ড অন টেকন'লজি। কি কাৰণে মানুহে প্ৰযুক্তিবিদ্যাৰ ওপৰত বেছি নিৰ্ভৰ কৰে। আপোনালোকো এতিয়া মোবাইলৰ সহায়তে এই কুৱেশ্যনসমূহৰ এনচাৰসমূহ শিকি আছে। তেন্তে আপোনালোকো আচলতে টেকন'লজিৰ ওপৰতে ভৰসা কৰি আছে। তেন্তে প্ৰশ্নটো আছে হোৱাই ডু পিপুল ডিপেণ্ড অন দ্য টেকন'লজি। কি কাৰণে মানুহে অৰ্থাৎ ইণ্টাৰনেটৰ ওপৰত বেছি নিৰ্ভৰ কৰি থাকে। এনচাৰত আপোনালোক এনেদৰে লিখি দিব People depend on technology because technology helps them to communicate information at a very fast speed. The computers have the ability to search information by using internet connectivity. The various applications called browsers such as Google or Yahoo are used to search information. এতিয়া গুগল, ইয়াহু এইখিনি কি হ'ব, ব্ৰাউজাৰ হ'ব। আপোনালোকে ইউটিউবত ভিডিঅ'টো চাই আছে, যদি বিচাৰিলেহেঁতেন তেন্তে ক্ৰম ব্ৰাউজাৰত আপোনালোক ইউটিউব অ'পেন কৰি মোৰ ভিডিঅ'টো চাব পাৰিলেহেঁতেন। তেন্তে সেইটোৱে যে আপোনালোকে ইণ্টাৰনেটৰ সহায়ত অতি সহজে কোনো ইনফৰমেশ্যন চাৰ্চ কৰি চাব পাৰে। অতি সহজতে ইনফৰমেশ্যন অৰ্থাৎ তথ্য যোগাযোগ কৰিব পাৰি। ইয়াত আপোনালোক আছামিছতো অনুবাদ কৰি থোৱা আছে, ধুনীয়াকৈ পঢ়ি পিনি চাব পাৰে। ঠিক তেনেদৰে ই নম্বৰ কুৱেশ্যনটো আছে হোৱাট আৰ দ্য ছাম ইউজেছ অফ ICT। ইউ কেন থিংক অফ এটলিষ্ট 5 ইউজেছ। ICTৰ কিছুমান ব্যৱহাৰসমূহ লিখা, 5টা ব্যৱহাৰসমূহ ভাবি লিখা। এতিয়া ICT বুলি ক'লে ইয়াৰ ফুল মিনিংটো আপুনি বুজি পাই গৈছে, কিন্তু ICT বুলি কওঁতে এতিয়া আপোনালোক মোবাইল চলায়, কম্পিউটাৰ চলায়, মোবাইলত ইনষ্টাগ্ৰাম, ইউটিউব, ফেচবুক এইখিনি চলাওঁতে তাত এটা নেট পেক লাগে। সেই নেট পেকটো আচলতে এটা বিশেষ এটা ছিষ্টেম হয়, চাবলৈ গ'লে এটা টেকন'লজি হয়। সেইটোকে সহজ অৰ্থত আমি ICT বুলি ক'ব পাৰোঁ। ICT অৰ্থাৎ আমি কেনেদৰে মোবাইল চলাওঁ, নেটৰ সহায়তে মোবাইলটো চলে।
মোবাইল কেৱল এটা ডাব্বা হৈ থাকিব যদি তাত নেট নাথাকিব বা আমি ইণ্টাৰনেট চলাব নোৱাৰিম। তেন্তে ক'বলৈ গ'লে মোবাইলৰ যি আত্মা সেইটোক আমি ICT বুলি ক'ব পাৰোঁ। তেন্তে এনচাৰসমূহ লিখিব পাৰে আপোনালোক এনেদৰে Some uses of ICT are it is used to create এইটো এটা মানে ইয়াৰ ইউজেছ হ'ব। দ্বিতীয় ইউজেছটো হ'ব it is used to process collect and manage information। ঠিক তেনেদৰে আৰু কিছুমান ইউজেছ আপোনালোকে লিখি দিব আৰু তাৰ অসমীয়া অনুবাদটো দি দিছোঁ। ঠিক তেনেদৰে মই আৰু অন্যসমূহ কৈ নাথাকোঁ, ধুনীয়াকৈ আপোনালোকক দেখুৱাই যাম, সেইখিনি আপোনালোকে লিখি যাব। এইখিনি ইয়াৰ বাকীখিনি যিবোৰ প্ৰশ্ন আছে কিতাপৰ সেই প্ৰশ্নসমূহৰ লগতে উত্তৰসমূহ থাকিব, যিবোৰ আপোনালোকে ধুনীয়াকৈ চাই পিনি লিখিব পাৰে। ভিডিঅ'টো পজ কৰি ল'ব আৰু লিখি যাব, মই ধুনীয়াকৈ দি যাম আৰু এনেদৰে আপোনালোকে চাই গৈ থাকক। ধন্যবাদ।